যিহেতু আপোনালোকে প্ৰতিবাদী কাৰ্যসূচী চলাই আছে, কি দাবী লৈ আপোনালোকে প্ৰতিবাদী কাৰ্যসূচী চলাই আছে? আচলতে আচলতে আজি আমি যোৱা 9 তাৰিখে আমি ইয়াত কাৰ্যসূচী ৰূপায়ণ কৰিছিলোঁ। আমি টেঙাখাটতে ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ যৌথভাৱে মানে দুয়োখন জিলাৰ কৰ্মীসকলৰ যৌথ সহযোগত 9 তাৰিখে দিয়া 9 তাৰিখে ৰূপায়ণ কৰা কাৰ্যসূচী অনুসৰি অইল ইণ্ডিয়া লিমিটেডে 7 দিনৰ সময়সীমা ল'লে। 7 দিনৰ সময়সীমা লোৱাৰ পিছত 7 দিন সময় যেতিয়া উকলি গ'ল, 7 দিনৰ পিছত আমি যোগাযোগ কৰিলোঁ। যোগাযোগ স্থাপন কৰোঁতে ক'লে কি আকৌ 7 দিনৰ সময় লাগে। আকৌ আমি 7 দিন দিলোঁ। 7 দিনে 14 দিন হ'ল। আজি যোৱাকালি 7 দিন আকৌ উকলিলে। যোৱাকালি 7 দিন উকলাৰ পিছত আকৌ আমি যোগাযোগ কৰোঁতে তেওঁলোকে কৈছে কি প্ৰশাসন আৰু অইল কৰ্তৃপক্ষই যে বৰ্তমান বানপীড়িত সমস্যাৰ বাবে আপোনালোকৰ সমস্যাটো সমাধান কৰিব পৰা নাই। তো এতিয়া কথা হ'ল যে এই 14 দিন কি কৰি আছিলে, আৰু এই 14 দিনেই যে তেওঁলোকে সমস্যাটো সমাধান কৰিব নোৱাৰিলে বা পাৰিব, এইটোতো আমি কোনো কাৰণতে নেমানো। কাৰণ আজি এই সমস্যাটো আমি একেৰাহে আমি এই অইল কৰ্মীসকলে আজি সুদীৰ্ঘ 5 বছৰ ধৰি আমি নিৰবিচ্ছিন্নভাৱে অইল ইণ্ডিয়া লিমিটেডক আমি দাবী উত্থাপন কৰি আহিছোঁ যে কি আমাক কৰ্মৰ অনুপাতে আমাক উচিত মূল্য লাগে। আমি কৈ আছোঁ যে কি আমি যি কাম কৰিছোঁ তাৰ কাৰণে আমাক উচিত মূল্য লাগে। আমি কোনো বাটৰ ভিক্ষা বিচৰা নাই। আমি কামৰ বিনিময়ত আমি তাৰ মূল্য বিচাৰিছোঁ। আজি কোনটো দিশৰ পৰা দেশৰ মহাৰত্ন খ্যাত অইল ইণ্ডিয়া লিমিটেডৰ দৰে এটা উদ্যোগ কোম্পানীত 24 ঘণ্টা কাম কৰাৰ পাছত 100 টকা দিয়া কোনটো দিশৰ পৰা তেওঁলোকে দিব পাৰিছে, সেইটো এটা আমাক উদাহৰণ দেখাই দিয়ক প্ৰথম কথা। তো আমি প্ৰতিবাৰে কৈ আহিছোঁ যে আমি যদি অইল ইণ্ডিয়া লিমিটেডৰ যদি প্ৰকৃত সুৰক্ষাৰ কৰ্মী নহয়, তেন্তে আমাক কৰ্মৰ পৰা অব্যাহতি দিয়ক। অইল ইণ্ডিয়া লিমিটেড সেই কামটো কেলৈ নকৰে? কাৰণ আমি নিজে ওলাই যাব নোৱাৰোঁ, কাৰণ আমাক তাত নিযুক্ত কৰিছে। আৰু কিবা কাৰণত আমি যদি আজি স্বেচ্ছাই যদি ওলাই দিওঁ, তাৰ পৰা যদি এটাও নট যদি হেৰাই, আমাৰ কৰ্মীসকল কিন্তু জেল যাব লাগিব। গতিকে এনেকুৱা ধৰণৰ প্ৰতাৰণামূলক তেওঁলোকৰ ব্যৱস্থাৰ জৰিয়তে এই মানুহখিনিক 100 টকাৰ বিনিময়ত তেওঁলোকৰ অইল ইণ্ডিয়া লিমিটেডৰ শ কোটি টকাৰ সম্পদ সুৰক্ষা কৰি আহিছে। গতিকে এই যিটো বৈষম্যমূলক, এই সাধাৰণ খাটি খোৱা মানুহখিনিৰ ওপৰত যিটো বৈষম্যমূলক নীতি গ্ৰহণ কৰিছে, এইটো আমি কোনো কাৰণতে ইয়াৰ পাছতে কিন্তু আমি মানি নল'ম, আৰু এইটো হ'বলৈ আমি নিদিম। আৰু এতিয়া আমি এটা সাধাৰণ সমীক্ষা কৰিলে দেখা পোৱা যায় যে আজি 2002 চনৰ পৰা অইল ইণ্ডিয়া লিমিটেডে এগৰাকীও সুৰক্ষাকৰ্মী নিযুক্তি লোৱা নাই। এইটো স্পষ্ট কথা। তো 2002 চনৰ আগলৈকে অইল ইণ্ডিয়া লিমিটেডৰ যদি 10টা উদ্যোগ প্ৰতিষ্ঠান আছিলে, আজি তাৰ 20 বছৰ পাছত অইল ইণ্ডিয়া লিমিটেডৰ 40টালৈ বৃদ্ধি হ'ল। আজি 2002 চনৰ আগত যদি 50 গৰাকী সুৰক্ষাকৰ্মী আছিলে, আজি কিন্তু এগৰাকীও লোৱা নাই। 50টা বৃদ্ধি হোৱাৰ পাছত এই উদ্যোগকেইটা কোনে সুৰক্ষা দি আছে? এই কথাটো কিন্তু অইল ইণ্ডিয়া লিমিটেডে উত্তৰ দিব লাগিব। গতিকে এই মানুহখিনি আচলতে আমাৰ মানুহখিনিকে 24 ঘণ্টা কৰ্ম কৰি আহিছে। আৰু যিসকল ইতিমধ্যে অইল ইণ্ডিয়া লিমিটেডৰ দ্বাৰা নিযুক্ত মানে চিকিউৰিটি আছিলে, তেওঁলোকৰ কৰ্মচাৰী আছিলে, প্ৰায় সংখ্যক কোনোবা অৱসৰ হ'ল, প্ৰায় সংখ্যক মৃত্যু হ'ল, অৰ্থাৎ ক'ৰবাত কাটচিত 2-এগৰাকীয়ে আছে। তাৰপিছতে সেই উদ্যোগ প্ৰতিষ্ঠানটোক আমাৰ মানুহখিনিয়ে সুৰক্ষা দি আছে। গতিকে সুৰক্ষা দি থকা মানুহখিনিক অইল ইণ্ডিয়া লিমিটেডে অতি চতুৰ আৰু অতি মানে ষড়যন্ত্ৰমূলকভাৱে চৰকাৰ আৰু অইল ইণ্ডিয়া লিমিটেডে মিলি এই মানুহখিনিক VDB নাম দিয়া হৈছে। VDB অৰ্থাৎ ভিলেজ ডিফেন্স পাৰ্টি, গাঁও সুৰক্ষা কৰ্মী। তো কোনটো দিশৰ পৰা এতিয়া আমি প্ৰশ্ন উত্থাপন কৰিছোঁ, য'ত আপোনাৰ চৰাইবং নিচিনা এলেকাত, হাবজা নিচিনা এলেকাত, নগাজান নিচিনা এলেকাত, য'ত 5-6 কিলোমিটাৰ মানুহৰ ঘৰ নাই, য'ত 5-6 কিলোমিটাৰ মানুহৰ ঘৰ দেখি পোৱা নাযায়, সেই জংঘলৰ মাজত অৱস্থিত খাটবিলাকত কোনটো দিশৰ পৰা আমাৰ কৰ্মীসকলে গাঁও সুৰক্ষা কৰাটো বুজাইছে? অইল ইণ্ডিয়া লিমিটেডে কিন্তু তাৰ উত্তৰ দিব লাগিব। গতিকে উত্তৰ দিয়ক। আৰু এনেকৈ ধৰণে তেওঁলোকে তেওঁলোকে প্ৰতাৰণামূলক কাৰ্য কৰি থাকিলে আমি নহ'ব। গতিকে আমি মানি লওঁ। তাৰ কাৰণে আজি আমি ইয়াত বদ্ধপৰিকৰ হৈছোঁ। যেতিয়ালৈকে যিহেতু আজি বিগত 20-25 বছৰ আমাক প্ৰতাৰণা কৰিছে, আৰু আমি প্ৰতাৰণাৰ মুখামুখি নহওঁ। আৰু যদি তেওঁলোকে আমাক যদি অব্যাহতি দি দিয়ক, ক'ব লগা নাই। আমাৰ 15 আগষ্ট আহি আছে, তাৰ কাৰণে তেওঁলোকে বিকল্প ব্যৱস্থা গ্ৰহণ কৰক। আৰু যদি দিব নোৱাৰে, আমি কিন্তু 100 টকাত আমি কিন্তু 24 ঘণ্টা অইল ইণ্ডিয়া লিমিটেডৰ আমি শ কোটি টকাৰ সম্পদ আমি সুৰক্ষা কৰিব নোৱাৰোঁ। গতিকে এইটো বৈষম্যমূলক নীতি আমি মানি নলওঁ। এতিয়া সেইদিনা অইল ইণ্ডিয়া লিমিটেডৰ সুৰক্ষা কাৰ্যত নিয়োজিত হৈ থকা কৰ্মীক অচিনাক্ত দুৰ্বৃত্তই কোটি টকাৰ সম্পদ লুণ্ঠন কৰিবলৈ আহোঁতে এইগৰাকী মানুহক মানে আঁতৰতে মানে আক্ৰমণ কৰি গৈছে। তাৰপিছতে অইল ইণ্ডিয়া লিমিটেডৰ আজি তাৰিখলৈকে কোনো ধৰণৰ ভূমিকা নাই। পুলিচ প্ৰশাসনৰ কোনো ধৰণৰ তেওঁলোকৰ সক্ৰিয় ভূমিকা তেওঁলোকে কৰিবৰ কাৰণে তেওঁলোকৰ কোনো ধৰণৰ অনুৰোধ নাই।
যাৰ কাৰণে এই মানুহজনে উচিত ন্যায় পাব লাগে। গতিকে অইল ইণ্ডিয়া লিমিটেডে যদি কোনোবা এগৰাকী যদি ব্যক্তি যদি তেনেদৰে পৰিৱেশৰ মুখামুখি হ'লে তেওঁলোকৰ সকলো ধৰণৰ সুবিধা লাভ কৰিলেন, কিন্তু আমাৰ মানুহখিনি কি পাইছে আজি তেওঁ যদি কোনোবা মাৰিও থৈ গ'লেন তাৰ কাৰণে দায়বদ্ধ কোনো হ'লহেঁতেন। গতিকে এই প্ৰশ্নখিনি আছে, যেতিয়ালৈকে এটা কথা স্পষ্ট, যেতিয়ালৈকে অইল ইণ্ডিয়া লিমিটেডে এই কৰ্মীসকলক ভাৰতীয় সংবিধান অনুযায়ী শ্ৰম আইনৰ নীতি অনুযায়ী ন্যূনতম যিটো মজুৰি এগৰাকী শ্ৰমিকে পাব লগা ন্যূনতম যিটো মজুৰি যিসকল ব্যক্তিক সুৰক্ষা কৰ্মীক VDP থাপ্পা লগাই কিনে প্ৰবঞ্চনা কৰা হৈছে, যেতিয়ালৈকে VDP থাপ্পাটো নেৰাব, যেতিয়ালৈকে উচিত মূল্য নিদিব, তেতিয়ালৈকে কিন্তু আমাৰ বন্ধ কিন্তু অব্যাহত থাকিব। এইটো কিন্তু স্পষ্ট কথা।